অৰুণোদয় আঁচনি ধন পাবলৈ হ'লে আপুনি কি নিয়ম পালন কৰিব লাগিব? এইবাৰ কোনসকল মহিলাক দিয়া হ'ব অৰুণোদয় আঁচনিৰ সুবিধা? মানে অৰুণোদয় আঁচনিৰ পে'মেণ্ট। তো আপোনালোকে যদি অৰুণোদয় আঁচনিৰ কিস্তি লাভ কৰিম বুলি ভাবিছে, তেনেহ'লে আপুনি কি কাম কৰিব লাগিব এই ভিডিঅ'টোত আপোনালোকক জনাই আছোঁ। তো গতিকে ভিডিঅ'টো আপুনি স্কিপ নকৰিব। তো ফাৰ্ষ্ট অপশ্যনটো যি হৈছে আপোনালোকক 5টা নিয়ম আপোনালোকক ফ'ল' কৰিব কোৱা হৈছে। মামাই যিটো কৈছে যে 5টা নিয়মৰ মাজেদি আপুনি অৰুণোদয় আঁচনি লাভ কৰিব পাৰিব। যদিহে আপুনি 5টা নিয়ম ফ'ল' নকৰে তেনেহ'লে অৰুণোদয় কিস্তি লাভ নকৰে। তো প্ৰথমটো নিয়ম হৈছে পৰিয়ালৰ সকলো সদস্যৰ আধাৰ লিংক বাধ্যতামূলক। তো প্ৰথমটো নিয়ম যিটো আপোনাক কৈছে যে পৰিয়ালৰ সকলো সদস্যৰে আধাৰ লিংক হ'ব লাগিব। 2 নম্বৰতে কৈছে স্থায়ী বাসিন্দাৰ প্ৰমাণ পত্ৰ। আপুনি যদি এজন স্থায়ী বাসিন্দা হয় তেতিয়াহ'লে স্থায়ী বাসিন্দাৰ এটা প্ৰমাণ পত্ৰ লাগিব, মানে PRC আপোনালোকে দিব লাগিব। 3 নম্বৰতে কৈছে বেংক একাউণ্ট আৰু DBT। আপোনাৰ যিটো বেংক একাউণ্ট আছে সেই বেংক একাউণ্টটো DBTৰ সৈতে সক্ৰিয় হ'ব লাগিব। যদিহে আপোনাৰ সক্ৰিয় নহয় তেনেহ'লে আপুনি এই কিস্তি লাভ নকৰে। আৰু 4 নম্বৰ কৈছে পৰিয়ালৰ কোনো সদস্যৰ চৰকাৰী চাকৰি হ'ব নালাগিব। যদিহে আপুনি চৰকাৰী চাকৰি কৰি আছে তেনেহ'লে এই সুবিধাৰ যিটো চৰকাৰী সুবিধা আপোনালোকে বাদ দিয়ক আৰু আপোনালোকে চৰকাৰী আঁচনিৰ সুবিধা লাভ নকৰে। তো চৰকাৰী যিটো স্পষ্টকৈ কৈ দিছে চৰকাৰী চাকৰিয়ালে কোনো ধৰণতে চৰকাৰী আঁচনি লাভ নকৰে। আৰু 5 নম্বৰতে কৈছে সকলো নথি পত্ৰ যাৱতীয় যিসমূহ ডকুমেণ্ট আছে সেই ডকুমেণ্টসমূহ আপোনালোকে আপ টু ডেট কৰিব লাগিব। যদিহে আপুনি এই 5টা নিয়ম মানি চলিছে তেনেহ'লে আপুনি অৰুণোদয় কিস্তি এবাৰ আপোনালোকে অহা 2-3 আগষ্টৰ ভিতৰতে লাভ কৰিব পাৰিব। আই হোপ আপোনালোকে নিশ্চয় ভিডিঅ'টো বুজি পালে। ভাল পালে ভিডিঅ'টো লাইক, শ্বেয়াৰ আৰু লগতে চেনেলটো যদি নতুনকৈ আহিছে ছাবস্ক্ৰাইব কৰিব নাপাহৰিব আৰু কাষত থকা বেল আইকনটো প্ৰেছ কৰি দিব যাতে এনেকুৱা ধৰণৰ নতুন ইনফৰমেশ্যন আহিলে সকলোতকৈ আগত পাই থাকে। তো গাইজ আজিলৈ ইমানে। জয় আই অসম।